হেল্ল' এভৰিৱান মই এটা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু এইফালে অকণমান চুলিখিনি ঠিক কৰিলোঁ আৰু আজিৰ দিনটো কি কৰোঁ দেখুৱাম ভিডিঅ'টো শেষলৈকে চাই থাকিব এইফালে বায়ে সানি আছে কমলা মই মানে কলপাত কাটি আনিলোঁ কলপাতত টেঙা খাই ভাল লাগে সেইকাৰণে আৰু এতিয়া নিবলৈ আহিছোঁ মই পিঁয়াজ পাত লগতে নহৰু পাত খাই নাই জনাবচোন আমি দিওঁ পিছে বহুত বেছি ভাল লাগে কলপাতখন টুকুৰাকৈ কাটি সেকি ল'লোঁ অকলে টেঙাৰ কাৰণেও অনা নাই পাতত দিয়া মাছ বনাম সেইকাৰণে লগতে সৰু মাছ পিঁয়াজ কাটি দিলোঁ ধনিয়া তাৰপিছত দিছোঁ ভোট জলকীয়া খৰিচা নিমখ আৰু পিঁয়াজ পাত আনিছিলোঁ যে সেয়া দি দিছোঁ আৰু অকণমান মিঠাতেল আৰু দি দিছোঁ নহৰু থেতেলিয়াই লৈছিলোঁ সেয়া আৰু ধুনীয়াকৈ এইখিনি বান্ধি ল'ম আৰু টাৱাতে দিম মই যিহেতু এইফালে মাহীয়ে বনাই আছে পোলাও এয়া দি দিছোঁ মই পাতত দিয়া মাছ খাই বহুত বেছি ভাল পাওঁ আৰু আগতো ৰেচিপি দিয়া আছে কিন্তু আজি বনাইছোঁ যিহেতু সেইকাৰণে দি দিছোঁ মাহীয়ে খুলিছে ইমানেই ধুনীয়া গোন্ধ আহিছে আৰু গোন্ধটোত বহুত বেছি ভাল লাগে ধনিয়াও দিয়া আছে যিহেতু আৰু এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ম লগতে অকণমান নেমু দি দিছোঁ চেপি আৰু এইফালে কুকুৰা মাংস বনাই আছে লগতে মই বনাম পুদিনা চাটনি এইফালে পোলাও মাছ ভাজিছিলে লগতে আছে এইফালে কুকুৰা মাংসটো আছেই এইটো ফ্ৰাই কৰিছিলে বেঙেনা আৰু ভেন্দি এইফালে পাতত দিয়া মাছ আৰু এইফালে মাহীয়ে ফুলৰ পুলিৰ কাৰণে এইখিনি ঠিক ঠাক কৰি আছে লৈ যাব আৰু মাহীও বহুত বেছি ভাল পায় ফুল আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই